নমস্কাৰ শিক্ষাগুৰুসকল। আমাৰ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰতিখন জিলালৈ এটি আদেশ আহিছে, য'ৰ ছাবজেক্ট হিচাপে উল্লেখ কৰিছে যে মেপিং টেবলেট IMEI উইথ ইউডাইচ স্কুল কোড এণ্ড স্কুল নেম। স্কুলৰ নাম আৰু স্কুলৰ ইউডাইচ কোডৰ সৈতে টেবলেটৰ যি IMEI কোড আছে সেইটোক মেপিং কৰিব লাগে আৰু 22 মাৰ্চৰ ভিতৰত এই তলত দিয়া ফৰ্মেট মতে পঠাব লাগে আৰু এক্সেল ফৰ্মেটটো আপোনালোকক নিশ্চয় আপোনালোকৰ কনচাৰ্ণ CRCCয়ে শ্বেয়াৰ কৰিছে যে এই ফৰ্মেটটো ফিল আপ কৰি দিব লাগে। এতিয়া আমি IMEI নাম্বাৰ আমাৰ টেবলেটৰ ক'ত পাম। আপোনালোকে টেবলেটৰ পিছফালে এনেধৰণৰ আপোনালোকে ষ্টিকাৰ এটা মাৰা দেখা পাব, য'ত IMEI নাম্বাৰটো ইতিমধ্যে লিখি থোৱা আছে। আৰু যদি কিবা কাৰণত আপোনালোকৰ সেই ষ্টিকাৰটো উঠি গৈছে বা ষ্টিকাৰটো ফালি গৈছে, যাৰ কাৰণে আপোনালোকে IMEI নাম্বাৰটো দেখা পাই থকা নাই, তেতিয়াহ'লে IMEI নাম্বাৰটো আমি ডায়েল পেডত গৈ পেলাই কিছু সংখ্যক নম্বৰ ডায়েল কৰি পেলাই উলিয়াব পাৰোঁ। আহক আমি কেনেদৰে IMEI নাম্বাৰটো উলিয়াব পাৰোঁ মই আপোনালোকক ডেমো দি দেখুৱাই আছোঁ। IMEI নাম্বাৰটো উলিয়াবৰ কাৰণে আপোনালোকে ডায়েল পেডত আহিব, আহি ডায়েল কৰিব ষ্টাৰ, তাৰপিছত ডায়েল কৰিব #06, আকৌ এবাৰ ডায়েল কৰিলে স্ক্ৰীনত আপোনালোকৰ আপুনি IMEI নাম্বাৰ ওলাই আহিব। গতিকে এইদৰে আপোনালোকে যদিহে IMEI নম্বৰ ইতিমধ্যে কিবা কাৰণে আপোনালোকৰ যি টেবলেটৰ বেকচাইডে ষ্টিকাৰটো মাৰা আছে ষ্টিকাৰটো ছিঙি গৈছে বা নষ্ট হৈছে, তেতিয়াহ'লে IMEI নাম্বাৰটো উলিয়াই আপোনালোকে এক্সেল ছিটটো ফিল কৰি পেলাই আপোনাৰ কনচাৰ্ণ CRCCলৈ পঠিয়াই দিব পাৰিব। ধন্যবাদ।